হয় আজি বিশ্বনাথ বিধানসভা সমষ্টি মুখৰগড় চাহ বাগিচাত এই খেলপথাৰত আজি জয় ভাৰত পাৰ্টি আৰু JMMৰ মিত্ৰজোঁটৰ আজি নিৰ্বাচনী প্ৰচাৰ সভা আছিলে আৰু এই সভাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াৰ ধৰ্মপত্নী কল্পনা সোৰেন মেডাম আজি ইয়াতে উপস্থিত হোৱা কথা আছিলে কিন্তু তেখেতৰ হেলিকপ্টাৰৰ বিশেষ অসুবিধাৰ বাবে তেখেতে ইয়াতে উপস্থিত হ'ব নোৱাৰিলে কিন্তু তেখেতে ভইচ কলিঙৰ জৰিয়তে তেখেতে ইয়াতে ভাষণ প্ৰদান কৰিছে আৰু সকলোৱে ধুনীয়াকৈ শুনিছে আৰু ধুনীয়াকৈ বুজি পাইছে JMM আৰু জয় ভাৰত পাৰ্টিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত তেওঁ ধুনীয়াকৈ বুজাই দিছে ৰাইজে বুজি পাইছে গতিকে মই ভাবোঁ তেখেতে উপস্থিত হোৱা নোহোৱাক লৈ পেলাই প্ৰভাৱ নপৰে ধুনীয়া তেওঁৰ ইয়াতে বক্তব্য ৰাখিছে তেওঁ ভইচ কলিঙৰ জৰিয়তে আৰু আজি ৰাইজে ধুনীয়া বুজি পাইছে আৰু আজি ৰাইজৰ সমাগম আপোনালোকে দেখা পাইছে আগন্তুক দিনত 9 তাৰিখত যি নিৰ্বাচন আছে নিশ্চিতভাৱে আমাৰ ফলাফল ভাল হ'ব বুলি মই আশাবাদী হয় আমাৰ যথেষ্ট কাম চলি আছে 230টা বুথৰ ভিতৰত আমাৰ 200টাই বুথ আমাৰ ইতিমধ্যে কমপ্লিট হৈছিলে আৰু বিভিন্ন বুথত আমাৰ কাম চলি আছে গতিকে যেহেতু এটা তিনিকোণীয়া যুঁজ হ'ব কংগ্ৰেছ বিজেপি আৰু জয় ভাৰত পাৰ্টি গতিকে তাৰ মাজতে এটা ভাল কণ্টেষ্টত ওলাই যোৱাৰ এটা আমাৰ চান্স আছে গতিকে এইখিনি চাওক মুখ্যমন্ত্ৰী অহাৰ কাৰণে জয় ভাৰত পাৰ্টিৰ কোনো প্ৰভাৱ নপৰে বা বিশ্বনাথবাসী ৰাইজৰ কোনো প্ৰভাৱ নাই কাৰণ তেখেতৰ নতুন কোনো ইছ্যু নাই বিশ্বনাথ বিধানসভা সমষ্টিত যথেষ্ট ইয়াতে কাম কৰিব লগা আছে ইয়াতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল 3টা ইছ্যুৰ ওপৰত বিজেপিয়ে কোনো কাম কৰা নাই জনজাতিকৰণ মাটিৰ পাট্টা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ ওপৰত তেখেতে কোনো কাম কৰা নাই তেওঁ চৰকাৰে গতিকে আদিবাসী ৰাইজে বুজি পাইছে আৰু বিজেপিক কোনো ধৰণৰ কোনো কাৰণতে আস্থাত নলয় যাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ইয়াতে পদাৰ্পণ কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি মই ভাবোঁ কিন্তু জয় ভাৰত পাৰ্টি আৰু JMM হাতে কামে লাগিছোঁ আমি এই বিজেপি চৰকাৰক ভাঙিবৰ কাৰণে আমি 17টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছোঁ 15টা সমষ্টি যদি আমি জিকি লৈ আহিব পাৰোঁ নিশ্চিতভাৱে এটা বিজেপি চৰকাৰ ভাঙিব আৰু আমি অসমত বিৰোধী দলে আমি মিলিজুলি চৰকাৰ আমি অসমত বনাবলৈ আমি সক্ষম হ'ম আজি অসমত যি সমস্যা 6 জনগোষ্ঠীৰ যি জনজাতি সমস্যা আজি অসমত মুছলমান ভাইসকলক ধৰ্মীয় সংখ্যালঘু ভাইসকলক যি টাৰ্গেট কৰি পেলাই যি হাৰাশাস্তি দি আছে যি অপেন চেলেঞ্জ কৰি আছে মুছলমান ভাইসকলক হেনো ভৰি ভাঙি দিব ৰাজহাড় ভাঙি দিব তেনেকুৱা ধৰণৰ তেওঁলোকে কিন্তু বক্তব্য দি আছে আৰু তেওঁলোকে বক্তব্য দিছে মুছলমান মহিলাসকলে হেনো মানুহ জন্ম দিয়া ফেক্টৰী তেনেকুৱা ধৰণৰ তেওঁলোকে ইনচাল্ট কৰি পেলাই কিছুমান বক্তব্য ৰাখিছে কিন্তু বিজেপিৰ নেতাসকলৰ মুখত এই সব কথা কিন্তু শুব নাখায়।